হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্ট, মই আৰ কে ভূঞা তোমালোকৰ লগত আলোচনা কৰি আছোঁ ক্লাছ 11ৰ মেথমেটিক্স। এতিয়া ক্লাছ 11ৰ মেথমেটিক্সৰ আজি আমাৰ বিষয়বস্তুটো হৈছে সম্পৰ্ক, সম্বন্ধ, আৰু ইংৰাজীত ইয়াক ৰিলেশ্যন বুলি কয়। হোৱাট ইজ ৰিলেশ্যন? সম্বন্ধ কি? আমি আজি এনেকৈ আলোচনা কৰিম কি এনেকৈ যে ৰিলেশ্যন বা সম্পৰ্ক। হোৱাট ইজ ৰিলেশ্যন? ৰিলেশ্যননো আচলতে কি? তাৰপিছত ইনভাৰ্ছ ৰিলেশ্যন, তাৰপিছত আমি আলোচনা কৰিম টোটেল নং অফ ৰিলেশ্যন অন এ ছেট। এটা সংগতিত আমি কিমান মেক্সিমাম ৰিলেশ্যন পাব পাৰোঁ, ঠিক আছে। তাৰপিছত আলোচনা কৰিম হোৱেন এ ৰিলেশ্যন উইল বি এ ফাংচন, ভেৰি ইম্পৰ্টেণ্ট পইণ্ট। কেতিয়া এটা সম্বন্ধই ফলন হ'ব, কেতিয়া এটা ৰিলেশ্যনক আমি ফাংচন বুলি ক'ম। এই কথাখিনি আমি জানি ল'লে ৰিলেশ্যনৰ বিষয়ে জানিব লগাৰ বিশেষ নতুন নাই। এতিয়া আমি জানিম প্ৰথম প্ৰশ্নটো আহিল হোৱাট ইজ ৰিলেশ্যন। ৰিলেশ্যন মানে আমি প্ৰত্যেকে, তুমি ঘৰত আছা, কিবা নহয় কিবাকে ৰিলেশ্যনত আছা। কোনোবা মা, কোনোবাই দেউতা, কোনোবাই ভাইটি, যিকোনো কাৰণ। তুমি কলেজত গ'লা, তুমি টিচাৰ্ছ ষ্টুডেণ্ট ৰিলেশ্যন। তুমি বজাৰত গ'লা, দোকানত গ'লা, দোকানী আৰু গ্ৰাহক। গতিকে আমি যিকোনো মুহূৰ্তত, যিকোনো অৱস্থাতে কিবা নহয় কিবা ৰিলেশ্যনত থাকোঁৱেই। এতিয়া মেথমেটিক্সতনো আচলতে ৰিলেশ্যন কি? লেট এ এণ্ড বি টু এনি নন এমটি ছেটছ, দেন এনি ছাবছেট অফ এ ক্ৰছ বি। এইখিনি মনত ৰাখা, এনি ছাবছেট অফ। এনি ছাবছেট মানে ফাইটো এটা এলিমেণ্ট, ফাইটো এটা এলিমেণ্ট ইয়াৰ ছাবছেটৰ। ফাই ইজ অলছ' এ ৰিলেশ্যন। এ ক্ৰছ বিৰ ছাবছেটটো এ ক্ৰছ বিৰো ছাবছেট। এ ক্ৰছ বি যিটো সংগতি, যিটো ইউনিভাৰ্চেল, গোটেই ছেটটো ল'লোঁ, সেইটো এটা ছাবছেট। গতিকে সেইটো ইউনিভাৰ্চেল ৰিলেশ্যন বুলি ক'ম আমি। প্ৰথম কথা চাবা, এনি ছাবছেট অফ এ ক্ৰছ বি। এ ক্ৰছ বিৰ যিমান ছাবছেট আছে সেই গোটেইবিলাকে ইজ কল এ ৰিলেশ্যন ফ্ৰম এ টু বি। প্ৰত্যেক গোটেইবিলাকৰ ভিতৰত যিকোনো এটা ল'লোঁ সেইটো ৰিলেশ্যন, দুটা ল'লোঁ ৰিলেশ্যন, তিনিটা ল'লোঁ ৰিলেশ্যন, গোটেইকেইটা ল'লোঁ ৰিলেশ্যন, এটা ৰিলেশ্যন হ'ব। আৰু যদি এটাও নলওঁ, ফাই ইজ অলছ' এ ৰিলেশ্যন, আৰু এইটোক আমি এমটি ৰিলেশ্যন বুলি ক'ম। ঠিক, কোনো এলিমেণ্ট নহ'লে ৰিলেশ্যন হ'ব পাৰে নেকি? পাৰে। সেইটো হ'ল এমটি ৰিলেশ্যন বুলি কৈছোঁ আমি, ৰিক্ত সম্পৰ্ক। গতিকে সম্পৰ্ক মানে আচলতে কি? সম্পৰ্ক হ'ব লাগিলে আমাক দুটা সংগতি লাগিব। সেই সংগতি দুটাৰ আমি ক্ৰছ পূৰণ লৈ ল'ম। ক্ৰছ পূৰণটো এনেকৈ ডিফাইন কৰিম। এতিয়া ক্ৰছ পূৰণত যিমানটা এলিমেণ্ট থাকে তাতে ছাবছেট থাকিব। সেই ছাবছেটবিলাকৰ যিকোনো এটা ছাবছেট ল'লিয়ে এৰ পৰা বিকলৈকে আমি সম্পৰ্ক পাম। গতিকে সম্পৰ্কৰ ধাৰণাটো হ'ল কি, যে ৰিলেশ্যন মানে হ'ল কি এ ক্ৰছ বিৰ এনি ছাবছেট, ঠিক আছে। এতিয়া যদি আমি বি ইজুকেল এ ল'ম, পইণ্ট চাওঁ 1, ইফ বি ইজুকেল এ, দেন আৰটোক, ৰিলেশ্যনটোক আমি আৰ নাম দিম সাধাৰণতে। আৰ বি এ ৰিলেশ্যন ফ্ৰম এ টু এ। ইয়াত আমি কৈছোঁ এ টু বি। যদি এ ইজুকেল বি হয়, এ টু এ, আমি এটা সংগতিতে ৰিলেশ্যনটো ডিফাইন কৰিব চেষ্টা কৰিম। সেইকাৰণে তোমালোকক এই ইংগিতটো দি থৈছোঁ। আৰু ৰিলেশ্যনৰ নামটো সেইটো। ৰিলেশ্যনটো ইণ্টাৰেষ্টিং। ধৰা তোমালোকে কেনেকৈ আমি আগবাঢ়িম। এতিয়া ছাপ'জ ধৰি লোৱা IPL, তেনেহ'লে আমি দুটা ছেট ল'লোঁ। এ CSK, তোমালোকে জানাই চেন্নাই ছুপাৰ কিং ল'লোঁ আমি। RCB আৰু ল'লোঁ মুম্বাই ইণ্ডিয়ান। এই সংগতি। এতিয়া বি সংগতিটো লওঁ, ধোনী, ৰোহিত আৰু বিৰাট, ঠিক আছে। এতিয়া তোমালোকে ৰিলেশ্যনৰ ধাৰণাটো গম পাবা। এতিয়া যদি আমি ৰিলেশ্যন কৰিব লাগে, আচলতে কি হ'ব? ধোনী কি হ'ব?
মুম্বাই ইণ্ডিয়ান হ'ব নেকি ধনী হ'লে মুম্বাই ইণ্ডিয়ান নহয় ধনী হ'লে কি হ'ব CSK গতিকে ৰিলেশ্যনটো আমি যদি আমি ডিফাইন কৰোঁ এইটো আহিল আৰু নেক্সট আহিব ৰোহিত মুম্বাই ইণ্ডিয়ান নেক্সট আহিল বিৰাট RCB ঠিক আছে এইটো ৰিলেশ্যন বুজি পাইছা এইটো হ'ল এটা ৰিলেশ্যন এই ৰিলেশ্যনটোৰ নাম কি এই ৰিলেশ্যনটোৰ এটা নাম আছে ইজ এ প্লেয়াৰ অফ এনেকৈ ৰিলেশ্যনৰ এটা কণ্ডিশ্যন থাকিব সেই কণ্ডিশ্যনটো চাইহে আমি ৰিলেশ্যনটো ফৰ্ম কৰিম ইজ এ প্লেয়াৰ অফ মানে ধোনী ইজ এ প্লেয়াৰ অফ CSK ৰোহিত ইজ এ প্লেয়াৰ অফ মুম্বাই ইণ্ডিয়ান বিৰাট ইজ এ প্লেয়াৰ অফ RCB গতিকে এইটো যিটো আমি ৰিলেশ্যন কৰিলোঁ এই ৰিলেশ্যনটোৰ নাম হ'ল ইজ এ প্লেয়াৰ অফ দুটা সংগতিৰ মাজত কেনেকৈ ৰিলেশ্যন এইটো এটা চাৰ্টেন টাইপ অফ ৰিলেশ্যন এইটো চেঞ্জ হৈ যাব যদি আমি এইটো যদি বদলাই দিওঁ এই যদি বদলাই দিওঁ আমি এইটো যদি চেঞ্জ কৰি দিওঁ তেতিয়া কি হ'ব এইটো ধৰা আমি দিলোঁ ইণ্ডিয়া অষ্ট্ৰেলিয়া এতিয়া দিয়াৰ লগে লগে এই গোটেইকেইটা কি হ'ল ইণ্ডিয়ান টিমৰ মেম্বাৰ হৈ গ'ল গোটেইকেইটা ইণ্ডিয়ান টিমৰ মেম্বাৰ হৈ গ'ল গতিকে প্ৰশ্নটো যেতিয়া চেঞ্জ হৈ যাব চিটুৱেশ্যন চেঞ্জ হৈ যাব তেতিয়া আমাৰ ৰিলেশ্যনো চেঞ্জ হৈ যাব এইটো মনত ৰাখবা এইটো জাষ্ট তোমালোকক এটা এক্সাম্পল দিলোঁ এইটো ফিক্স কনফাৰ্ম এক্সাম্পল তোমালোকৰ চিনাকি এক্সাম্পল গতিকে ৰিলেশ্যনটো হ'ল এনেহেন এতিয়া আহা আকৌ A cross Bৰ ছাবছেটবিলাকে ৰিলেশ্যন হ'ব এটা বি ইজুকেলে হ'লে আমি ৰিলেশ্যনটো এটা সংগতিৰ পৰা এটা সংগতিকলৈকে ৰিলেশ্যন ব্যাখ্যা কৰিব পাৰোঁ তাৰপিছত তাহা তুমি এমটি ৰিলেশ্যন জানিব লাগিল এমটি যদি ৰিলেশ্যন নকৰে তেতিয়া এমটি ৰিলেশ্যন ফাইটো এমটি ৰিলেশ্যন ফাই ইজ এ ছাবছেট অফ ইমান গতিকে ফাইটো হ'ল এমটি ৰিলেশ্যন গতিকে প্ৰত্যেকটো সংগতিৰে যিহেতু ৰিক্ত সংগতি এটা উপসংগতি গতিকে দুটা সংগতিৰ মাজত যদি আমি উপসংগতি উলিয়াব যাওঁ বা ৰিলেশ্যন উলিয়াব যাওঁ এটা এমটি ৰিলেশ্যন পামেই আমি 3 নম্বৰ ইউনিভাৰ্চেল ৰিলেশ্যন ইউনিভাৰ্চেল ৰিলেশ্যন মানে কি এই A cross Bৰ যিমানটা এলিমেণ্ট থাকে সেই গোটেইকেইটা এলিমেণ্টে A cross Bৰ একবাৰ ছাবছেট কাৰণ আমি জানো যিকোনো এটা সংগতি ল A ইজ এ ছাবছেট অফ A গতিকে A cross Bটোও A cross Bৰ ছাবছেট এই A cross Bটোক ইউনিভাৰ্চেল ৰিলেশ্যন বুলি ক'ব এই গোটেইকেইটা এলিমেণ্ট ল'লে যিটো ৰিলেশ্যন পাম সেই ৰিলেশ্যনটো হ'ল ইউনিভাৰ্চেল ৰিলেশ্যন তাৰপিছত আহিল আইডেণ্টিটি ৰিলেশ্যন এইকেইটা জানিব লাগে আইডেণ্টিটি ৰিলেশ্যনটো কি হ'ব এনেকুৱা ফৰ্মত থাকোঁ A belongs to A আইডেণ্টিটি ৰিলেশ্যনটো হ'ব দুইটা একে এলিমেণ্ট হ'ব লাগিব দুইটাতে হোৱাট ইজ ৰিলেশ্যন আমি জানিলোঁ এতিয়া আমাৰ দৰকাৰী হ'ব ৰিলেশ্যনৰ ডমেইন আৰু ৰেঞ্জ কি ফলনৰ দৰে সম্পৰ্কৰ আদিক্ষেত্ৰ আৰু পৰিসৰ আছে ডমেইন এণ্ড ৰেঞ্জ অফ এ ৰিলেশ্যনটো ক'ত পাম আমি ক'ৰ পৰা A cross B ক্ৰছ প্ৰডাক্টৰ পৰা পাম ক্ৰছ প্ৰডাক্টৰ ডেফিনেশ্যন হ'লেতো সাধাৰণতে আদিক্ষেত্ৰটো হ'ব এই প্ৰথম সংগতিটোৰ উপসংগতি ডমেইন ইজ এ ছাবছেট অফ এও হ'ব পাৰে নাইবা এৰ ছাবছেটো হ'ব পাৰে গতিকে আমি এটো যিহেতু এৰ ছাবছেট হয় গতিকে আমি ক'ম ডমেইন ইজ এ ছাবছেট অফ আদিক্ষেত্ৰটো সম্পৰ্ক এটাৰ আদিক্ষেত্ৰটো সদায় প্ৰথম সংগতিটোৰ উপসংগতি আৰু পৰিসৰটো সদায় দ্বিতীয় সংগতিটোৰ উপসংগতি ৰেঞ্জ ইজ এ ছাবছেট অফ বি এটা তোমালোকে ডমেইন এণ্ড ৰেঞ্জ উলিওৱা প্ৰব্লেমৰ মুখামুখি হ'বা ধৰি লোৱা হ'ল এইটো আমি প্ৰব্লেম লৈছোঁ ফাইণ্ড দি ডমেইন এণ্ড ৰেঞ্জ অফ আৰ এইটো ৰিলেশ্যন দিছে এনেকৈ
এইটো অৰ্ডাৰ পেয়াৰত দিছে আমাক ফাৰ্ষ্ট এলিমেণ্ট এণ্ড ছেকেণ্ড এলিমেণ্ট বোথ আৰ নেচাৰেল নাম্বাৰ প্ৰথম আৰু দ্বিতীয় দুটা সংখ্যাই স্বাভাৱিক সংখ্যাৰ সংগতি আৰু এটা কণ্ডিশ্যন দিছে আমাক এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ দুটা কৰিলে কিন্তু লেছ দেন ইকুৱেল 20 হ'ব লেছ দেন ইকুৱেল 20 গতিকে আমাৰ কণ্ডিশ্যন চাবা দুইটাই নেচাৰেল নাম্বাৰ এক্স ৱাই দুইটাই নেচাৰেল নাম্বাৰ আৰু দুইটাৰ বৰ্গৰ যোগফলটো 20তকৈ সৰু হ'ব লাগিব এনেকুৱা কিমানটা পইণ্ট পাম সিমানটা পইণ্ট ওলাই ল'লে আমাৰ ৰিলেশ্যনটো ওলাই যাব আৰু ৰিলেশ্যনটো ওলোৱাৰ লগে লগে আমি ডমেইন আৰু ৰেঞ্জটো আদিক্ষেত্ৰ আৰু পৰিসৰটো পাই যাম লগতে এটা ইনভাৰ্চ কোৱা অলছ' ফাইন আৰ ইনভাৰ্চটো কি আৰ যেতিয়া পাই যাম আৰ ইনভাৰ্চ হ'লেও আমাৰ একো দিগদাৰী নাই গতিকে ইয়াতে আমি কি কৰিম ডমেইন হাউ টু ফাইন ডমেইন হাউ টু ফাইন ৰেঞ্জ হাউ টু ফাইন দি ইনভাৰ্চ অফ এ ৰিলেশ্যন এতিয়া কণ্ডিশ্যনটো চাওঁ নেচাৰেল নাম্বাৰ এক্স স্কুৱেৰ ৱাই স্কুৱেৰ গতিকে আৰৰ পইণ্ট কি হ'ব আমি ইয়াৰ আৰ সংগতিটো কিবা আমি পইণ্ট লিখিম কেনেকৈ লিখিম চাওঁ এইটো কণ্ডিশ্যন এক্স নেচাৰেল নাম্বাৰ হ'লে এক্সৰ মান আমি 1 দিব পাৰোঁ ফাৰ্ষ্ট 1 দিয়া নেচাৰেল নাম্বাৰ 1 দি আৰম্ভ 1 স্কুৱেৰ ৱাইৰ মান দিয়া 1 স্কুৱেৰ 2 লেছ দেন 20 হয় না নহয় হয় লেছ দেন 20 গতিকে আমাৰ ফাৰ্ষ্ট পইণ্ট হ'ব 1 এনেকৈ চেক কৰবা এক্সৰ মান 1 দিলোঁ ৱাইৰ মান 2 দিয়া 1 স্কুৱেৰ 2 স্কুৱেৰ ইজুকেল কি হ'ব 5 লেছ দেন 20 তাৰমানে আমি এইটো পইণ্টটো দিব পাৰোঁ 1 2 যিমান সম্ভাৱিক পইণ্ট আছে চব দিব লাগিব গতিকে এতিয়া 1 ৰাখা আমাৰ 1ৰ লগত কিমানটা ইয়াৰ বদলাব পাৰোঁ চাওঁ 3 স্কুৱেৰ হ'লে 10 হ'লে লেছ দেন 20 গতিকে আমি এইটো দিব পাৰোঁ তাৰপিছত আহা 1 4 স্কুৱেৰ 1 স্কুৱেৰ 4 স্কুৱেৰ হ'লে 17 হ'লে লেছ দেন 20 তাৰমানে 1 4ও দিব পাৰোঁ তাৰপিছত আহা 1 স্কুৱেৰ 5 স্কুৱেৰ পাৰিম না দিবা 1 স্কুৱেৰ 5 স্কুৱেৰ 25 প্লাছ 1 26 ইয়াতকৈ সৰু নহ'ল গতিকে এইটো আমি দিব নোৱাৰোঁ নেক্সট আহা এইবাৰ এক্সৰ মান চেঞ্জ কৰা 2 দিলে আমি 1 দিব পাৰোঁ 2 স্কুৱেৰ আৰু ইমানখিনি কৰি নাচালে হ'ব মুখে চলি হ'ল প্ৰচেছটোৱে তোমালোকক শিকাইছোঁ 2 স্কুৱেৰ প্লাছ 1 5 লেছ দেন 20 তাৰপিছত এক্সৰ মানটোৱে ৰাখা ৱাইৰ মান 2 দিয়া 8 হ'ব 2 স্কুৱেৰ 8 লেছ দেন 20 2 দিয়া 3 দিয়া 2 দিলে 2 স্কুৱেৰ 4 3 স্কুৱেৰ 9 4 প্লাছ 9 13 লেছ দেন 20 তাৰপাছত 2 দিয়া 4 দিয়া 2 স্কুৱেৰ 4 স্কুৱেৰ 16 4 প্লাছ 16 20 ইজুকেল চিনটো দিয়া আছে গতিকে 20 হ'ব পাৰিব এইটো পইণ্ট হ'ব পাৰিব নেক্সট হ'ব না 2 5 হ'ব না 5 হ'লে 25 হৈ যাব গতিকে ইয়াতকৈ সৰু নহয় 3 দি দিয়া এইবাৰ 3 1 3 পাইছোঁ মানে 3 1ও পাৰিম আমি 3 2 3 পাইছোঁ মানে 3 2 পাৰিম এতিয়া 3 পাৰিম না চাওঁ 3 স্কুৱেৰ 9 9 প্লাছ 9 18 লেছ দেন 18 তাৰপিছত আৰু নোৱাৰোঁ 3 4 হ'লে 16 আৰু 9 25 হৈ যাব তাৰপিছত আহা তোমালোকে 4 দি দিয়া 4 1 4 দিছোঁ 2 4 দিছোঁ গতিকে এই দুটা আহিবই 4 2 4 3 নোৱাৰোঁ গতিকে আমাৰ আৰ আহি গ'ল ৰিলেশ্যন এই কণ্ডিশ্যন ফ'ল' কৰবা তোমালোকে এক্স ৱাই দুইটাই নেচাৰেল নাম্বাৰ আমি নেচাৰেল নাম্বাৰ দিছোঁ চোৱা এক্সত ৱাইত এই কণ্ডিশ্যনটো ছেটিছফাই কৰিছোঁ গতিকে এনেধৰণে যেতিয়া দিব আমি এই ৰিলেশ্যন ল'ব পাৰোঁ এতিয়া ৰিলেশ্যনটো আমাৰ ওলাই গ'ল এতিয়া ডমেইন কি হ'ব ফাৰ্ষ্ট পইণ্ট 1 1 1 1 একবাৰে লিখবা তেতিয়া ডমেইন অফ আৰ কি হ'ব 1 2 3 4 1 2 3 4 ফাৰ্ষ্ট এলিমেণ্টটো A1 আছে 4 ঠাইত আছে যদি একবাৰে লিখবা 2 আছে ফাৰ্ষ্ট এলিমেণ্টটো 3 আছে 4 আছে আৰু নাই গতিকে 1 2 3 4 ৰেঞ্জ ইজুকেল ৰেঞ্জ 1 2 3 4 1 2 3 4 গতিকে ৰেঞ্জ ইজুকেল
ৰেঞ্জ ইজ ইকুৱেল ডোমেইন হৈ গ'ল। আৰ ইনভাৰ্ছ মানে আমি কি কৈছোঁ, আৰ ইনভাৰ্ছ উলিয়াব দিলে এই এলিমেণ্টবিলাক চেঞ্জ কৰি ল'বা, এ টু বি, বি টু এৰ জেগাত বি, বিৰ জেগাত এ। গতিকে যদি আচল ষ্ট্ৰাকচাৰটো আৰ ইনভাৰ্ছৰ কি হ'ব, আৰ ইনভাৰ্ছ হ'ব ৱাই এক্স, মেইন ষ্ট্ৰাকচাৰটো বাকীখিনি একেই, এইটো এক্স ৱাই আছে, এইটো ৱাই এক্স হ'ব। ঠিক আছে, গতিকে আমি কি ক'লোঁ, ডমেইন কেনেকৈ উলিয়াব শিকিলোঁ, ৰেঞ্জ কেনেকৈ উলিয়াব লাগে সেইটো শিকিলোঁ, আৰু ইনভাৰ্ছ কেনেকৈ উলিয়াব লাগে সেইটো শিকিলোঁ। আৰু এটা এক্সাম্পল চাওঁ আমি ৰিলেশ্যনৰ, আমি আগৰটোতকৈ অলপমান জটিল সমস্যা এটা আৰু আলোচনা কৰিলোঁ। প্ৰশ্নটো একেয়ে, ডমেইন উলিয়াব দিছে, ৰেঞ্জ উলিয়াব দিছে, ইনভাৰ্ছ উলিয়াব দিছে। ঠিক আছে, মাত্ৰ আমাৰ ডেফিনেশ্যনটো কি দিছে ছাৰ, ৰিলেশ্যন আৰ এক্স ৱাই, ৱাই দিছে ৱাই ইজিকেল মডুলাছ অফ এক্স মাইনাছ টু, ৱাই ইজিকেল মডুলাছ অফ এক্স মাইনাছ টু, আৰু দিছে কি এক্স বিলংছ টু জেড, মানে এক্সে অখণ্ড সংখ্যা, এক্সে যদি অখণ্ড সংখ্যা ৱাইও অখণ্ড সংখ্যা হ'ব, অট'মেটিক এইটো নিদিলেও ৱাইও অখণ্ড সংখ্যা হ'ব। আৰু দিছে মডুলাছ এক্স ইজ লেছ দেন 3, মডুলাছ এক্সৰ মান লেছ দেন 3 হ'ব লাগিব। এইকেইটা কণ্ডিশ্যন দিছে। এতিয়া আমি ৰিলেশ্যনটো লিখি উলিয়াব লাগে, আৰু ৰিলেশ্যনটো লিখি উলিওৱাৰ পিছত আমি ৰেঞ্জ, ডমেইন, ইনভাৰ্ছ অতি সহজে উলিয়াব পাৰিম। ঠিক আছে, কণ্ডিশ্যন চেক কৰা, ৱাই ইজ ইকুৱেল মডুলাছ এক্স মাইনাছ টু, এক্স লেছ দেন মডুলাছ এক্স লেছ দেন 3 এণ্ড এক্স বিলংছ টু জেড। আমি জানো যে চাওঁ, মডুলাছ এক্স লেছ দেন 3, উই ন' ডেট মডুলাছ এক্স লেছ দেন 3 মানে কি জানো, এক্স ইজ লাইং বিটুইন 3 এণ্ড মাইনাছ 3। এইটো আমাৰ আদিপাঠ বুলি এটা ভিডিঅ' আছে, প্ৰি ৰিকুইচাইট অফ কেলকুলাছ বুলি, সেই ভিডিঅ'টোত কেনেকৈ হ'ল সুন্দৰকৈ ব্যাখ্যা কৰা আছে, তোমালোকে সেই ভিডিঅ'টো চাই ল'বা। মডুলাছ এক্স লেছ দেন 3 মানে হ'ল এক্সৰ মানটো 3 আৰু মাইনাছ 3ৰ মাজত ল'ব, যিহেতু ইকুৱেল চিন দিয়া নাই 3 আৰু মাইনাছ 3 ল'ব নোৱাৰে, আৰু দিয়া আছে আমাৰ এক্সটো ইণ্টেজাৰ, এতিয়া 3 আৰু মাইনাছ 3ৰ মাজৰ ইণ্টেজাৰ এইকেইটা নহ'ল -2, -1, 0, 1, 2। ইয়াৰ অৰ্থ হৈছে এক্সে মান এই 5টা মান ল'ব পাৰিব, ইয়াতে ইকুৱেল দিলে কিন্তু 3 আৰু মাইনাছ 3টো আহি গ'ল। তাৰমানে আমি গম পালোঁ এক্সে কি কি মান ল'ব পাৰিব। এইকেইটা কিয় ধৰিলোঁ, এক্স বিলংছ টু ইণ্টেজাৰ দিছোঁ। এতিয়া লওঁ ৱাই ইজ ইকুৱেল টু মডুলাছ এক্স মাইনাছ 2, এতেকে আৰ আমি লিখিব পাৰোঁ -2 বহাই দিয়া, -2 মডুলাছ -4 ইজ ইকুৱেল 4। গতিকে ফাৰ্ষ্ট হ'ল এক্স, যেতিয়া আমি দিম -2, এক্সৰ ভেলু -2 দিলে ৱাইৰ ভেলুটো 4। ঠিক আছে, কেনেকৈ ল'ম আমি, ইয়াৰ পইণ্টবিলাকতো এইটোৱে হ'ব ষ্ট্ৰাকচাৰত এক্স ৱাই। এক্সত আমি কি ধৰছোঁ, প্ৰথম -2 ধৰছোঁ, -2 ধৰোঁতে ৱাই কি হৈছে -2, -4, 4, মডুলাছৰ ভিতৰত আছে 4। তেনেকৈ আমাৰ এক্সৰ মান -1 দিয়া, -1 দিলে -3, গতিকে 3 আহিব। এইকেইটা মানে ইয়াতে বহাই দিয়া, ইয়াতে বহাই দিয়াৰ লগে লগে আমি পইণ্টবিলাক পালোঁ। এইটো প্ৰত্যেকটো কেলকুলেশ্যন কৰি দেখাব নালাগে, এইখিনি যি কষ্ট তুমি মোটামুটিকৈ ছাইডত দেখাই থবা এনেকৈ। গতিকে ৰিলেশ্যনটো আমাৰ আহি গ'ল এতেকেই, ডমেইন অফ আৰ এনেকৈ যদি লিখোঁ, তোমালোকে সম্পূৰ্ণ লিখবা, ডমেইন অফ ৰিলেশ্যন। ফাৰ্ষ্ট ডমেইন মানে এক্সৰ মানকেইটা, এইটো ডমেইন -2, -1, 0, 1, 2। ৰেঞ্জ অফ আৰ, দুটা আৰ হ'ল না, ৰেঞ্জ অফ আৰ কি হ'ব, পিছৰ কেইটা 4, 3, 2, 1, 0। তাৰমানে কি হ'ল 0, 1, 2, 3, 4। ডমেইন আৰু ৰেঞ্জ আগৰ অংকটো মানে একে হৈছিল, ইয়াতে একে হোৱা নাই, একে নহ'বও পাৰি। গতিকে চা, ফাৰ্ষ্ট এলিমেণ্টবিলাক হৈছে ডমেইনৰ পইণ্ট আৰু ছেকেণ্ড এলিমেণ্টবিলাক হৈছে ৰেঞ্জৰ পইণ্ট। ছেকেণ্ডত কি থাকিল আমাৰ 0, 1, 2, 3, 4, সৰুৰ পৰা ডাঙৰলৈকে লিখিছোঁ।
গতিকে ডোমেইন আমি উলিয়ালোঁ, ৰেঞ্জ আমি উলিয়ালোঁ, এতিয়া কি থাকিল ইনভাৰ্ছ উলিয়াব লাগিলে এন ইনভাৰ্ছ অফ আৰ এইকেইটা চেঞ্জ কৰি দিয়া 4 - 2 3 - 1 2 0 2 0 এইটোতো আইডেণ্টিটিৰ ইনভাৰ্ছ নাথাকেই 0 2 গতিকে ডোমেইন উলিয়াব দিছে, ৰেঞ্জ উলিয়াব দিছে, ইনভাৰ্ছ উলিয়াব দিছে, এনেকৈ আমি সলভ কৰিম। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম টোটেল নং অফ ৰিলেশ্যন ফ্ৰম এ টু বি। এটা সংগতি এৰ পৰা আন এটা সংগতি বিক লগি সৰ্বমুঠ কিমান আমি সম্পৰ্ক পাব পাৰোঁ সেই বিষয়ে আলোচনা কৰোঁ। এতিয়া এৰ পৰা বিক লগি সম্পৰ্ক পাব লাগিলে প্ৰথম আমি এ ক্ৰছ বি ডিফাইন কৰি ল'লোঁ। এ ক্ৰছ বি গতিকে ধৰা হ'ল অৰ্ডাৰ অফ এ ইজ ইকুৱেল পি, অৰ্ডাৰ অফ বি ইজ ইকুৱেল কিউ। অৰ্ডাৰ অফ এ মানে নাম্বাৰ অফ এলিমেণ্ট অফ এ, অৰ্ডাৰ অফ এ মানে কি লিখিছোঁ নং অফ এলিমেণ্টছ ইন এ। এই সংগতিত কিমানটা মূল্য আছে সেই কথাটো বুজাৰ কাৰণে আমি অৰ্ডাৰ বুলি লিখিছোঁ আৰু নাম্বাৰ বুলিও লিখে, দুই ধৰণে লিখে, দুইটাই লিখি দিছোঁ তোমালোকে চিনাকি হৈ থকা। নাম্বাৰ অফ এলিমেণ্ট এ ইজ ইকুৱেল পি বা অৰ্ডাৰ অফ এলিমেণ্ট এ ইজ ইকুৱেল পি, অৰ্ডাৰ অফ এলিমেণ্ট অফ বি ইজ ইকুৱেল কিউ। তাৰমানে বি সংগতিত কিউটা এলিমেণ্ট আছে, এই সংগতিত পিটা এলিমেণ্ট আছে। এতেকে এ ক্ৰছ বিত কিমানটা থাকিব, এ ক্ৰছ বিত থাকিব আমাৰ অৰ্ডাৰ অফ এ ইনটু অৰ্ডাৰ অফ বি, তাৰমানে থাকিব পি ইনটু কিউ। গতিকে এ ক্ৰছ বিত টোটেল নাম্বাৰ অফ এলিমেণ্ট থাকিব পি আৰু কিউ। এতিয়া পি আৰু কিউটা যদি এলিমেণ্ট থাকে তাৰে ছাবছেট আমি কিমান পাম, যিমান ছাবছেট পাম সিমানটাই আমি ৰিলেশ্যন ডিফাইন কৰিব পাৰোঁ। তেতিয়া টোটেল নাম্বাৰ অফ ৰিলেশ্যন সৰ্বমুঠ সম্পৰ্ক হ'ব এ ক্ৰছ বিৰ ছাবছেট। হেন্স টোটেল নং অফ ৰিলেশ্যন ফ্ৰম এ টু বি, এৰ পৰা বি লৈ এটাকে এৰ পৰা বি লৈ সৰ্বমুঠ সম্পৰ্ক হ'ব 2 টু দি পাৱাৰ পি কিউ। এটা সংগতিত যদি দুটা এলিমেণ্ট থাকে কিমানটা ছাবছেট থাকে 2 টু দি পাৱাৰ 2, গতিকে ইমানটা এলিমেণ্ট থাকিলে 2 টু দি পাৱাৰ ইমান। গতিকে সৰ্বমুঠ সম্পৰ্কৰ সদায় ল'বা দিলে তোমালোকে এইটো জানিবা when a relation will be a function। সম্বন্ধ এতিয়া এটা কেতিয়া ফলন হ'ব, চববিলাক সম্বন্ধই কিন্তু ফলন নহয় দেই। কোনবিলাক সম্বন্ধই ফলন হ'ব আৰু কোনবিলাক সম্বন্ধ ফলন নহয় আমি বাছি ল'ব জানিব লাগিব। তাৰ কাৰণে আমি এটা প্ৰশ্নৰ সহায় লৈছোঁ, প্ৰশ্নতে আমি মূল কথাটো জানিম। তাৰে আগতে ফলন সম্বন্ধে আমাৰ জানিবা, ফলনৰ এইটো ফলনৰ আদি ক্ষেত্ৰ। ফলনৰ তোমালোকে এইটো কথা আমি জানিম যে ফলনৰ প্ৰত্যেকটো এলিমেণ্টে আদি ক্ষেত্ৰৰ এলিমেণ্টে সহক্ষেত্ৰৰ এলিমেণ্টৰ লগত জড়িত হ'ব লাগিব। ইয়াৰে প্ৰত্যেকটোৱে হ'ব লাগিব ফাংচন হ'ব লাগিলে নম্বৰ 1। নম্বৰ 2 ইয়াৰ এটা এলিমেণ্টে ইয়াৰে এটা এলিমেণ্টৰ লগতহে কানেক্টেড হ'ব পাৰি। কিন্তু ইয়াৰে এই ধৰা বি ৱাইৰ লগত হৈছে এটা এলিমেণ্ট, চিও ৱাইৰ লগত হৈছে এটা এলিমেণ্টে, চি এটা এলিমেণ্টৰ লগতে হৈছে, চি ধৰা ৱাইৰ লগতো হৈছে বা এক্সৰ লগতো হৈছে, এনে ঘটনা নাই। কিন্তু ৱাই কি কৰিছে বিৰ লগতো কানেক্টেড হৈছে, চিৰ লগতো কানেক্টেড হৈছে। সহক্ষেত্ৰত এইটো হ'ব পাৰে ফলনৰ এইখিনি কথা আমাৰ জানি লওঁ যে প্ৰত্যেকটো এলিমেণ্টে আদি ক্ষেত্ৰৰ সহক্ষেত্ৰৰ এলিমেণ্টৰ লগত জড়িত হ'ব লাগিব আৰু এটা এলিমেণ্টে এটা এলিমেণ্টৰ লগতহে জড়িত হ'ব লাগিব, আদি ক্ষেত্ৰৰ এটা এলিমেণ্টে সহক্ষেত্ৰৰ এটা এলিমেণ্টৰ লগতে। কিন্তু ৰিলেশ্যনত এই ধৰাবন্ধাটো নাই। ৰিলেশ্যনত কি হ'ব, ৰিলেশ্যনত এ এক্সৰ লগতো হ'ব, ৱাইৰ লগতো হ'ব পাৰে, জেডৰ লগতো ৰিলেট কৰি হ'ব, তেতিয়াও ৰিলেশ্যন হ'ব।
তো ফাংচনত এই ঘটনাটো হ'ব নোৱাৰে তো এই ঘটনাটো প্ৰশ্নটোত হৈছে নেকি আমাৰ চাওঁ প্ৰথম কথা আমি চাব লাগিব আদি ক্ষেত্ৰ এটো আমি ৰিলেশ্যন আৰু এটো ফাংচন বুলি ডিফাইন কৰিছো ৰিলেশ্যন আৰু ফাংচন ফাৰ্স্ট পইণ্ট চাওঁ 1 2 1 3 1 2 3 তার মানে 1 2 3 তাৰপিছত 3 5 7 9 3 5 7 9 এতিয়া কি কৰবা তোমালোকে 1 3 1 8 3 লগত কানেক্ট কৰিছ 2 5 2 5 ৰ লগত কানেক্ট কৰিছ 1 7 1 8 7 ৰ লগত কানেক্ট কৰিছ 3 5 3 5 ৰ লগত কানেক্ট কৰিছ এটা ঘটনাটো চাও এইটো R2 লিখছো আমি এটো ই ফাংচন হ'ব পাৰে না নৰে ফাংচন হ'ব লাগিলে আমি কি কলো যে ইয়াৰ এটা এলিমেন্টে আদি ক্ষেত্ৰৰ এটা এলিমেন্টে হওক ক্ষেত্ৰৰ এটা এলিমেন্টৰ লগতে জড়িত হ'ব আৰু তো এটা এলিমেন্টে কি কৈছে 1 এ 3 ৰ লগতো হৈছে 7 ৰ লগতো হৈছে এই 3 এলিমেন্টটো এটো দিগদাৰি নাই 5 এ দুটা লগত হৈছে কিন্তু এই 1 এ 7 ৰ লগতো হৈছে 3 ৰ লগতো হৈছে গতিকে এই ফাংচন হ'ব নৰে ই ৰিলেশ্যন হ'ব গতিকে আমাৰ ফাৰ্স্ট পইণ্ট ইমান ইজ not a function কিয় ফাংচন নহয় কাৰণটো হলি যে ইয়াৰ 1 3 আৰু 1 7 1 is connected 3 1 is also connected is 7 this is not possible in a function but in relation it is possible ঠিক আছে এবাৰ আমাৰ নেক্সট টু গা সেকেন্ড টু গা 1 3 সেকেন্ড টু গা মানে 1 3 2 4 1 2 3 4 তাৰ পিছতে 1 1 3 5 1 3 5 1 1 একবাৰে লিখছো আমি 1 এ 1 ৰ লগত হৈছে 1 এ 1 ৰ লগত হৈছে 3 1 ৰ লগত হৈছে 3 1 ৰ লগত 2 3 2 3 ৰ লগত হৈছে 4 5 ৰ লগত হৈছে 4 5 ৰ লগত হৈছে গতিকে আমাৰ চাও এটা এলিমেন্টে এটা এলিমেন্টৰ লগতে কানেক্টেড হৈছে এটা এলিমেন্টে 1 এ 1 ৰ লগত এটা এলিমেন্টে এটা এলিমেন্টৰ লগতে কানেক্ট হৈছে ইয়াৰ ক্ষেত্ৰত আমি হেতু ফলো নকৰো আদি ক্ষেত্ৰৰ এটা এলিমেন্টে হক এটা এলিমেন্টৰ লগতে হৈছে গতিকে ফাংচন হ'ব আমাৰ এটা ফাংচন নহৰ কোনো কাৰণই নাই ইমান ইজ এ ফাংচন গতিকে এই ৰিলেশ্যনটো ফাংচন নহয় এই ৰিলেশ্যনটো ফাংচন ৰিলেশ্যন কিটো ফাংচন হ'ব যদি আদি ক্ষেত্ৰৰ এটা এলিমেন্টে এটাতকৈ অধিক এলিমেন্টৰ লগত ৰিলেশ্যন হৈছে না নাই যদি হৈছে তোমালোকে জানবা এটো ফাংচন নহয় আৰু যদি এটা এটাৰ লগতে হৈছে তেতিয়া ফাংচন হ'ব ঠিক আছে